কিহৰ মিটিং আয়ুৰ্বেদিকৰ আয়ুৰ্বেদিক বুলি ক'লে মানুহে ভাবে আয়ুৰ্বেদিক মানে মেডিচিন বুলি ভাবে কিন্তু আয়ুৰ্বেদিক মানে অকল মেডিচিন নহয় আয়ুৰ্বেদিক কি নহয় মেডিচিন নহয় আয়ুৰ্বেদিকৰ মিনিংটো বেলেগ দুটা শব্দৰ পৰা আয়ুৰ্বেদিক মেডিচিন হৈছে আয়ুৰ্বেদ আয়ু মানে হৈছে বয়স আয়ু মানে কি বয়স আৰু বেদ মানে জ্ঞান বেদ মানে কি নতুন মানুহবিলাকে বেছি কথা ক'ব হা চিনাকি হ'ম ধুনীয়াকৈ কথা পাতিম আৰু কিবা এটা বস্তু শিকাই যাম হা আৰু যিখিনি বস্তু শিকাই যাম সেই বস্তুখিনি কামত লাগিব কি কামত লাগিব যে পৃথিৱীত আমি জীয়াই থকাৰ কাৰণে আমাৰ দেহাটো এখন বস্তু সুস্থ লাগিব না লাগিব নালাগিব সুস্থ লাগিব মানে টকা পইচা ইনকাম ঠিকে কৰিছোঁ ভাল ভাল ঘৰ বনাইছোঁ গাড়ী চাড়ী চব লৈছোঁ ন দেহত যদি ডায়েবেটিছ হাই প্ৰেছাৰ কেঞ্চাৰ কিডনীবিলাক বেয়া শান্তি আছে নেকি মেইন কথাটো হৈছে আমাৰ কি দেহাটো সুস্থ লাগে হা সেইকাৰণে সকলোৱে মাত চাত দিব কথা ক'ব একদম ভাবি নালাগে যে আজি নতুন মানে সদায় লগ পোৱা মানুহ জানে বাইদেউ হা পাব আহে নেকি না আহিলে বাৰু পৰ্যন্ত ক'ত যাম মানে আয়ুৰ্বেদ মানে দুটা শব্দ আয়ুৰ্বেদ মানে কেইটা শব্দ দুটা শব্দ না শুনিব ভালকে আয়ুৰ্বেদ মানে দুটা শব্দ আয়ু আৰু বেদ হা বেদ তিনিখন ছয়খন বেদ আছে কি কথা পাইছিলোঁ বেদ বেদ পাইছিলোঁ কিতাপত অঁ বেদ মানে হৈছে জ্ঞান বেদ মানে কি আগৰ দিনত ডাঙৰ মানুহবিলাক মহাপুৰুষ ঋষিমুনি এইবিলাকে লিখি থৈ যোৱা তাতে ভাল ভাল কথা আছে হা মানুহ এজন কেনেকৈ চলিব লাগে বেমাৰ হ'লে কি বস্তু খাব লাগে তাতে লিখা আছে হা আগৰ দিনৰ ঋষিমুনিসকলৰ আগত কি আছিল তুলসী গছ আছিল আছিল ন তুলসী আছিল যি ঠাইত তুলসী গছ থাকে বোলে সেইখিনি 40 কিলোমিটাৰ জেগা পবিত্ৰ হৈ থাকে তাতে জন্ম হয় বাৰু